আজিৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। নগাঁও জিলাৰ ধনিয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰটো 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়। এই পৰীক্ষা 27 ফেব্ৰুৱাৰীলৈকে চলিব। দ্বিতীয়বাৰৰ বাবে ধনিয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত মুঠ 450 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত 308 গৰাকী ছাত্ৰী আৰু 142 গৰাকী ছাত্ৰ অন্তৰ্ভুক্ত। 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ অসমত মুঠ 4,38,565 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব। এই বছৰ অভিলেখ সংখ্যক 1046টা পৰীক্ষা কেন্দ্ৰত এই গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা কেন্দ্ৰ কৰি পৰীক্ষা কেন্দ্ৰসমূহত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ধনিয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ'ব এই পৰীক্ষা। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি পৰীক্ষাৰ বিষয়ে মই আগতে সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিম মোৰ তৰফৰ পৰা। আমাৰ এইখন ধনিয়াভেটি আদৰ্শ জাতীয় বিদ্যালয়ৰ মোৰ ছাত্ৰ আছে। মই নিজে প্ৰাইভেট স্কুলত পঢ়াওঁ আৰু আমাৰ এই চেণ্টাৰ ধনিয়াভেটি হায়াৰ ছেকেণ্ডেৰী স্কুল, এই চেণ্টাৰখনত আজি এইবাৰৰ বাবে দ্বিতীয়বাৰ মানে এক্সাম হৈ আছে। আমাৰ নতুনকৈ আহিছিলে চেণ্টাৰ। যোৱাবাৰ যি পৰীক্ষা হৈছিলে খুবেই ভাল পৰিৱেশত আমি শান্তিৰে পৰীক্ষা মানে যিটো আছিলে চলাই লৈ গৈছিলে কৰ্তৃপক্ষই। এইবাৰো বহুত শান্তিৰে পৰীক্ষাকেইটা চলাই লৈ যাব বুলি আশা আছে। আৰু প্ৰথম দিন আজি চাব পাৰে আপোনালোকে আমাৰ এইখন বিদ্যালয় মেইন ৰোডৰ কাষতে আছে, তথাপিও আমাৰ যি ক্ৰাউড হ'ব লাগিছিলে এইটো আমাৰ গাঁৱৰ ৰাইজ তথা কৰ্তৃপক্ষসকলে ধুনীয়াকৈ মেইনটেইন কৰিছে। প্ৰশাসনসকলেও আমাক সহায় কৰিছে। গতিকে মই সুখী বহুত। আমাৰ গাঁৱৰ বহুত ল'ৰা ছোৱালী ইয়াত দেখা পাইছোঁ, সিহঁতে বহুত ফূৰ্তিত আহিছে যে সিহঁতে মানে যিমান পঢ়িব লাগিছিল তেওঁলোকে আমাক কৈছে। 2-এজন ছাত্ৰ ছাত্ৰীক সোধা হৈছিলে যে তোমালোকে কিমান প্ৰিপাৰেশ্যন কৰিছা, তেওঁলোকে উত্তৰ দিছে যে আমি খুবেই ভালকৈ প্ৰিপাৰেশ্যন কৰিছোঁ আৰু ঘৰৰ ওচৰতে যিহেতু আমাৰ পৰীক্ষা কেন্দ্ৰ হয়, গতিকে খুবেই এটা ভাল লাগিছে। যিটো মানে আগতীয়াকৈ আপুনি আমাৰ আছিলে কেন্দ্ৰ আছিলে বৰদোৱা হায়াৰ ছেকেণ্ডেৰী, তাত যাওঁতে যি মানে বহুতকেইটা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিলে, কাৰণ যাতায়াতৰ ব্যৱস্থা, কিন্তু আমাৰ এই গাঁৱতে হোৱাৰ কাৰণে সেইটো অসুবিধাৰ পৰা মানে হাত সাৰিব পৰা হৈছে। ল'ৰা ছোৱালীসকলে মানে খৰখেদা কৰিব নালাগে, সুন্দৰকৈ আহিব পাৰে। আৰু আশা ৰাখিম যে এইবাৰো তেওঁলোকে বহুত ভাল ৰিজাল্ট কৰিব। যোৱাবাৰো ভাল ৰিজাল্ট হৈছে আমাৰ চেণ্টাৰখনত, প্ৰথমবাৰৰ বাবে হৈছিল যদিও এইবাৰ তেওঁলোক আৰু অলপ এক্সপিৰিয়েঞ্চ হৈছে আৰু প্ৰথমবাৰ চলালেও যি ৰিজাল্ট পাইছোঁ তাৰ আশাত এইবাৰ মানে বেছি আশা ৰাখিলোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। যোৱাবাৰ আমাৰ চেণ্টাৰখন নতুন আছিল যদিও খুব ভাল ফলাফল হৈছে। এইবাৰ আৰু তাতকৈ ভাল ফলাফল হ'ব বুলি আমি আশাবাদী। ধনিয়াভেটি হায়াৰ ছেকেণ্ডেৰী স্কুল।